হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আপোনাক 7 দিন লাগিল, এতিয়ালৈকে 7 দিন উকলি গ'ল, এতিয়ালৈকে কিন্তু সিদ্ধেশ্বৰ শৰ্মা আৰু শ্যাম কানু মহন্তক এৰেষ্ট কৰিব পৰা নাই। কিন্তু কোনোবাই FIR দিলেই, বেলেগে FIR দিলেই, ফেচবুকত টুইট কৰিলেই এৰেষ্ট কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই এই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰি ৰাইজক শান্তি দিয়ক, অন্যথা কিন্তু ছাত্ৰ সমাজ অসমৰ ৰাইজ কিন্তু বহি নাথাকে। প্ৰতিবেদন আজি নামঘোষালৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সকলোৱে পূৰ্ণ সহযোগিতা বিচাৰিছোঁ। গোটেই কথাটো দুৰ্ভাগ্যজনক। আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ, মানি ল'ব নোৱাৰোঁ যে জুবিন গাৰ্গ নোহোৱা হৈছে। গতিকে অসমৰ সম্পদ এটুকুৰা হীৰা, এই অসমৰ সম্পদ এটুকুৰা হীৰাক মাৰি পেলোৱা হৈছে। ই এটা পৰিকল্পিত হত্যাকাণ্ডৰ লেখীয়া হৈছে। গতিকে শ্যাম কানু মহন্তই ফেষ্টিভেলৰ নামত, নৰ্থ ইষ্ট লাইভ ফেষ্টিভেলৰ নামত অসুস্থ দেহা স্বত্বেও তেওঁক মাতি নিছে তেওঁৰ মুনাফাৰ কাৰণে। জুবিন গাৰ্গক তেওঁ পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছে। গতিকে ইয়াৰ আমাক বিচাৰ লাগে, জুবিন গাৰ্গৰ মৃত্যু ন্যায়িক তদন্ত হ'বই লাগিব। লগে লগে অসম চৰকাৰক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আপোনাক 7 দিন লাগিল, এতিয়ালৈকে 7 দিন উকলি গ'ল, এতিয়ালৈকে কিন্তু সিদ্ধেশ্বৰ শৰ্মা আৰু শ্যাম কানু মহন্তক এৰেষ্ট কৰিব পৰা নাই। কিন্তু কোনোবাই FIR দিলেই, বেলেগে FIR দিলেই, ফেচবুকত টুইট কৰিলেই এৰেষ্ট কৰে। আজি তেওঁ কৈছে পৰিয়ালৰ মানুহে FIR দিয়া নাই। এইটো অসমৰ সম্পদ, অসমৰ ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগে। গতিকে আমি ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু অতি শীঘ্ৰে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমি এৰেষ্ট কৰা বিচাৰিছোঁ। এইটোৱে নহয় যে যেতিয়া সাগৰত সাঁতুৰিবলৈ গৈছিল ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ কোন কোন আছিল, যিমানবোৰ আছিল সকলোবোৰে আওতালৈ আহিব লাগে, তদন্তৰ আওতালৈ আহিব লাগে। অসমৰ ৰাইজে যদি ক্ষমা নকৰিব এইখন চৰকাৰক, যদিহে ন্যায় প্ৰদান নকৰে। গতিকে আমি ন্যায় বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই এই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰি ৰাইজক শান্তি দিয়ক, অন্যথা কিন্তু ছাত্ৰ সমাজ অসমৰ ৰাইজ কিন্তু বহি নাথাকে।